অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 1 আগষ্টত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যিহেতু 1 আগষ্টত প্ৰায় 37,10,000 মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা চেক কৰিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে অতি সহজে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব অৰুণোদয় আঁচনিৰ পইচা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত PFMS লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব PFMS, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত এইফালত চাব, এইফালত 3 ডটৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি এইফালত চাব 3 ডট, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত ছাৰ্ভিচবোৰ আহি যাব এনেকুৱাকৈ। ইয়াত চাব 3 নম্বৰত অপশ্যন দিয়া থাকিব পে'মেণ্ট ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত এটা অপশ্যন অপেন হৈ যাব ন' ইয়ৰ পে'মেণ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ন' ইয়ৰ পে'মেণ্ট। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দি আছে বেংক নেম। এতিয়া আপোনালোকৰ যিটো বেংকৰ একাউণ্টত আগত অৰুণোদয় আঁচনিৰ পইচা সোমাই আছিল, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত কিন্তু আপোনালোকৰ বেংকৰ নামটো ইয়াত দিব লাগিব। আপোনালোকে ইয়াত যিটো আপোনালোকৰ বেংকৰ নাম আছে, আপোনালোকে ইয়াত লিখি চাৰ্চ কৰি দিব। এতিয়া ইয়াত কিন্তু বেংকৰ নামটো আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ বেংকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ বেংকৰ নামটো ইয়াত চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে জাষ্ট খালি ইয়াত আপোনালোকৰ বেংকৰ নামটো এনেকুৱাকৈ লিখি চাৰ্চ কৰি দিব। ইয়াত বেংকৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনালোকৰ বেংকৰ নাম হয়, আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ইণ্টাৰ একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে, আপোনালোকে ইয়াত বেংকৰ একাউণ্ট নম্বৰ বহাই দিব লাগিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই, এতিয়া আপোনালোকে ইয়াত বেংকৰ একাউণ্ট নম্বৰ এই দুটা ঘৰত চেমকৈ বহাই দিব। ইণ্টাৰ একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্টত ফোন নম্বৰ দিয়া আছে, তাত কিন্তু OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত আৰু এবাৰ কেপচাটো বহাই দিব। OTPটো বহাই দি কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। কেপচাটো ভুল হৈ গৈছে, আৰু এবাৰ নতুনকৈ বহাই দি আছোঁ। এতিয়া আপোনালোকে ইয়াত কেপচাটো ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয়। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ একাউণ্টৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ কৰি আছে,
যেনেকুৱাকৈ চৰকাৰী ঘৰ, বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন বা অৰুণোদয় আঁচনি, যিকোনো চৰকাৰী আঁচনিৰ পইচা যদি আপোনালোকে লাভ কৰি আছে আৰু আপোনালোকৰ একাউণ্টত সোমাইছে, তেনেহ'লে কিন্তু ইয়াত দেখুৱাই দিব যে আপোনালোকৰ একাউণ্টত সেইটো আঁচনিৰ পইচা আপোনালোকৰ একাউণ্টত ইমান তাৰিখে আহি সোমাই গৈছে। এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব যে মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিত আবেদন কৰিছে, আপোনালোকে এইটো অপশ্যনৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব যে মোৰ একাউণ্টত চৰকাৰী আঁচনিৰ পইচাটো সোমাইছে নে সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, তেনেহ'লে আপোনালোকে এনেকৈ চেক কৰক যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই।